জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু উৰুকাত সকলোৱে লগে ভাগে খালে এসাঁজ আনন্দৰ মাজতো যেন উৰুঙা মাঘৰ বিহু সময়ৰ বুকুচাত উঠি অসমৰ বুকুলৈ আহিল ভোগৰ উৎসৱ ভোগালী বিহু মঙলবাৰে ভোগালী বিহুৰ উৰুকা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ দিন ইয়াৰ বাবে পুৱাৰীৰ পৰা সকলো ব্যস্ত হৈ পৰিল ঠায়ে ঠায়ে নৈ বিলত ৰাইজে ধৰিলে মাছ গুৱাহাটীৰ উজান বজাৰসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত পুৱাৰে পৰা বৃহৎ আকাৰ মাছ লৈ ভৰি পৰিল বেপাৰী আকাশলংঘী দাম হলেও এনে মাছ ক্ৰয় কৰিবলৈ বজাৰত উবুৰি খাই পৰিল গ্ৰাহক মঙলবাৰে উৰুকা হলেও ইয়াৰ প্ৰস্তুতি কেতিয়াবাৰ পৰাই কৰিছে গয়াই পথাৰৰ নৰা কাটি সাজিছে ভেলাঘৰ সাজিছে ওখ ওখ মেচি তদুপৰি বিহুৰ বাবে ৰাতি দুপৰলৈকে শুনা গৈছে ঢেঁকীৰ শব্দ জুহালত বাইদেউ খুৰীহঁতে বনাইছে বিভিন্ন পিঠা লাৰু জলপান পিছে পূৰ্বৰ দৰেই এইবাৰ ভোগৰ উৎসৱত নাই আনন্দ উল্লাস কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ হৈ গ'ল যদিও সেই শোকৰ পৰা এতিয়াও ওলাব পৰা নাই অসমীয়া তাৰ মাজতে অৰ্থাৎ জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু পালন কৰিবলৈ লৈছে অসমীয়াই এনে সময়তে প্ৰতিগৰাকী অসমীয়াৰ মনত পৰিছে জুবিন গাৰ্গে গোৱা এটি গীতৰ সেই কথাংশলৈ উৰুঙা উৰুঙা মাঘৰে বিহু হয় এইবাৰ মাঘৰ বিহু উৰুঙা যি কথা অনুভৱ কৰিছে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গ উক্ত গীতটোৰ কথা কৈ শিল্পীগৰাকীয়ে এই বছৰতে ন্যায় পোৱাৰো আশা কৰিছে অসমীয়াই শিৱসাগৰৰ এই ব্যক্তিগৰাকীয়ে কি কৈছে শুনক একচুৱেলি জুবিন দাবিহীন এইবাৰ ফাৰ্ষ্ট মানে ভোগালী বিহু গান এটা আছিলে জুবিন দাৰ উৰুঙা উৰুঙা মাঘৰ বিহু হেমেকা মেকা ৰঙালী বিহু এইবাৰ মানে উৰুঙা মাঘৰ বিহু আৰু হেমেকা ভোগালী ৰঙালী বিহু যিমানে যি নহওক এই 2026 চনতে জুবিন দাই ন্যায় পাওক তাই আশা কৰিছোঁ গোটেই বিশ্ববাসী অসমবাসী ভাৰতবৰ্ষে বিচাৰি আছে আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ মৰম আনহাতে বিগত বছৰ মাঘ বিহুৰ উৰুকাৰ দিনাই শেষ নিশ্বাস ত্যাগ কৰিছিল গণশিল্পী ৰাজীৱ হতিয়াই এইবাৰো উৰুকাৰ দিনা পুৱা দেখাবখান ঘটে বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ অসমবাসীৰ মূৰত যেন খহি পৰে এখন শোকৰ আকাশ এনে দুখ আৰু জুবিন গাৰ্গবিহীন শোকৰ মাজতো অসমীয়াই উৰুকাৰ নিশা লগে ভাগে মাছে মঙহেৰে খালে এসাঁজ তাৰ পাছত সৰুৰ পৰা ডাঙৰলৈকে সৰু মেজি জ্বলাই ললে উত্তাপ উল্লেখ্য ৰাজ্যজুৰি এইবাৰো বিভিন্ন থিমেৰে মেজি ভেলাঘৰ সজা হৈছে জুবিন গাৰ্গৰ থিম হিচাপে লৈও সজা হৈছে মেজি ভেলাঘৰ তদুপৰি গুৱাহাটী মহানগৰীত আগৰ দৰেই ৰেডিমেড মেজি বিক্ৰী কৰা হয় আনহাতে বুধবাৰে দুমাহী কাহিলি পুৱাতে গা ধুই গয়া ৰাইজে জ্বলাব ডাঙৰ মেজি মেজিৰ জুইত তিল মাহ ছটিয়াই সেৱা জনাই সকলোৱে কামনা কৰিব অপায় অমংগল নাশ হবলৈ অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হোতাশনমঃ সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায়তে নমঃ মেজিৰ জুইত দেহ সেকি বছৰটোলৈ কৰ্মঠ হৈ থাকিবলৈও পণ ল'ব অসমীয়াই মেজিৰ জুইত কুমলীয়া বাঁহ জাপি দি তাৰ ফুটাৰ শব্দৰ আমেজ ল'ব চেঙেলিয়াই এনে আনন্দৰে মেজি জ্বলোৱা কাৰ্য সমাপনৰ পিছত সকলো ঘৰলৈ যাব তাৰ পাছত যাব নামঘৰলৈ নামঘৰত শৰাই আগবঢ়াই সকলোৱে বছৰটো কুশল কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব নামঘৰৰ পৰা ঘূৰি অহাৰ পাছত কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰিব ঘৰৰ সকলোৱে একেলগে খাব বিহুৰ পিঠা জলপান আলু কচু মাহ কৰাই আদি বিহু খাবলৈ ইজনৰ পৰা সিজনৰ ঘৰলৈ যাব এইবোৰৰ বাহিৰেও ঠায়ে ঠায়ে চলিব গ্ৰাম্য ক্ৰীড়া কণী যুঁজ আদিৰে ভোগালীৰ আমেজ ল'বলৈ চেষ্টা কৰিব সকলোৱে এনেকৈ ভোগৰ উৎসৱ আনন্দ উল্লাসত মতলীয়া হ'ব অসমীয়া নিউজ টেক্স ৰিপৰ্ট ক্ৰছ কৰে